যোৰহাটত হোটেল ব্যৱসায়ীসকলৰ বাবে দুখবৰ কাৰণ সক্ৰিয় হৈ পৰিছে যোগান বিভাগ। যোৰহাটৰ যোগান বিভাগৰ পৰিদৰ্শক বিকাশ দাসৰ নেতৃত্বত এটা সজাতি দলে যোৰহাটৰ ৰৰৈয়াত নিমন্ত্ৰণ নামৰ এখন হোটেল ঘৰুৱা চিলিণ্ডাৰ ব্যৱহাৰ কৰা জৰিমনাসহ জব্দ ৩টাকৈ চিলিণ্ডাৰ ষ্টভ জব্দ কৰে। লগতে পৰিদৰ্শকগৰাকীয়ে জনাইছে যে সকলো হোটেলত এনেধৰণৰ অভিযান চলোৱা হ'ব আৰু ঘৰুৱা চিলিণ্ডাৰ ব্যৱসায়ীসকলে ব্যৱহাৰ কৰা ঘৰুৱা গেছ চিলিণ্ডাৰ অভিযান চলি থাকিব বুলি যোগান বিভাগৰ পৰিদৰ্শক বিকাশ দাসে জানিবলৈ দিছে। ব্যুৰ' ৰিপৰ্ট পোহৰ লাইভ। কমপ্লেইন আছিলে যে ৰৰৈয়া নিমন্ত্ৰণ ফাষ্টফুড যিখন হোটেল আছিলে তাত মানে কমাৰ্চিয়েল পাৰপাছৰ চিলিণ্ডাৰ ইউজ নকৰি পেলাই ডমেষ্টিক চিলিণ্ডাৰ ইউজ কৰি আছিলে। সেই সূত্ৰে আমি আমাৰ গোটেই মই নিজেও আহিছোঁ প্লাছ মোৰ সহকৰ্মী ইয়াত আছে আৰু লগতে ৰৰৈয়া থানাৰ পুলিচ প্ৰশাসন আমি লগত লৈছোঁ। লগত লৈ পেলাই আমি দেখা পাওঁ তেওঁ সঁচাকৈ তেওঁৰ যিটো কমপ্লেইন আছিলে সেই কমপ্লেইনখন বেছ কৰিয়ে তেওঁৰ ডমেষ্টিক পাৰপাছৰ চিলিণ্ডাৰ তেওঁ কমাৰ্চিয়েলি ইউজ কৰাত আমি থলিতে পাইছোঁ আৰু পোৱাৰ বিনিময়ত আমি 3টা তেওঁৰ ডমেষ্টিক চিলিণ্ডাৰ চিজ কৰিছোঁ। লগতে নন ISR মাৰ্কৰ যিডাল পাইপ ৰেগুলেটৰ সকলোখিনি আমি চিজ কৰিছোঁ। আমি যিখিনি বিভাগীয় হিচাপে আমি চিজ কৰি তেওঁ কপি দিম আৰু প্লাছ আমি এই চিলিণ্ডাৰখিনি আমি কনচাৰ্ণ যিটো আমাৰ গেছ এজেঞ্চিৰ পৰা তাত আমি জিম্মা দিম। আৰু আপোনালোকৰ থ্ৰুৱেদি আমি এটা কথা জনাই থওঁ যে এতিয়া আমি এইটো ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত পৰৱৰ্তী আমি নেক্সট আমি ষ্টেপ কৰি থাকিম মাজে মাজে। গতিকে আমি যিখিনি কমাৰ্চিয়েল পাৰপাছত য'ত ডমেষ্টিক চিলিণ্ডাৰ ইউজ কৰিছে আমি সেইখিনি ক্ষেত্ৰত আমি ডিপাৰ্টমেণ্ট খুব সক্ৰিয় আৰু এতিয়া এই ক্ষেত্ৰত আমি কঠোৰ পদক্ষেপ আমি ব্যৱস্থা হাতত ল'ম। একদম চলিছে আজিৰ পৰা আপোনালোকে দেখিছে, আজিৰ পৰা আপোনালোকে আমাৰ ষ্টাৰ্ট দেখিছে আৰু আমি এইটো মাজে মাজে কণ্টিনিউ অকণমান মাজৰ এইটো পৰা যদি কোনোবাই এনেকুৱা কৰিছে যদি অকণমান বিৰত হওক সেইটো অনুৰোধ কৰিছোঁ যে তেওঁলোকে যিটো কমাৰ্চিয়েল পাৰপাছ চিলিণ্ডাৰ ল'ব লাগে সেইটো লওক আৰু যদি নকৰে এইটো প্ৰচেছ চলি থাকে আমাৰ ষ্টাৰ্ট আজি আৰু এইটো আমাৰ আপোনালোকে দেখি থাকিব। আপোনালোকেও সেইখিনি সময়তে গৈ পাবগৈ আমাক কাম আৰু এইখিনি আছে আৰু এটা কথা ঠিক আমাৰ ডিপাৰ্টমেণ্টৰ অফিচাৰ নাছিলে আজি এতিয়া আমি নতুন য়ং ষ্টাফো পাইছোঁ আৰু খুব এইটো কাৰণে শেষ হৈছিলে আৰু প্ৰথমতে মই অকলে চকা নিচিনা হৈছিলে। গতিকে এতিয়া আমি লৈছোঁ যেতিয়া আমি এইটো ষ্টাৰ্ট কৰিম, এইটো ক্লিন কৰি এৰিম। এইখন হোটেলতো তেনেকুৱা এটা আছিলে গতিকে সেইটো কি হ'ল চিলিণ্ডাৰ গেছ এই কমাৰ্চিয়েল চিলিণ্ডাৰটো কৈছে লগাবলৈ এই ডমেষ্টিক চিলিণ্ডাৰটো লাগিছিলে সেইটোৱে চাব লাগিছিলে চিজ কৰিলে গম পাওঁ মোক এইটো পাবলৈ দিগদাৰ আছিলে এই কমাৰ্চিয়েল চিলিণ্ডাৰ এইফালে ৰাস্তাটো নহয় সেইকাৰণে এইটো 2 মাহ হৈছে। নহয় 2 মাহ নহয় এইটো চিলিণ্ডাৰটো লগাইছিলোঁ মই এইটো মাজে মাজে সেইটো লগাই দিওঁ। যোৰহাট তথা অসমবাসীৰ বাবে সুখবৰ। উজনি অসমৰ লগতে যোৰহাটৰ শিশু যুৱক যুৱতী মহিলাসকলৰ বাবে এয়া সুখবৰ। যোৰহাটত মুকলি হ'ল লেকমি চেলুন। যোৰহাটৰ গড় আলিৰ এপ'ল' টাৱাৰৰ প্ৰথম মহলাত মুকলি ভাৰতবৰ্ষৰ অন্যতম জনপ্ৰিয় চেলুন লেকমি চেলুন। লেকমি চেলুন মানে ভাৰতবাসীৰ নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান। লেকমি চেলুনখনত আপুনি পাব বিভিন্ন ধৰণৰ সুবিধা য'ত অত্যাধুনিক যন্ত্ৰৰে আপোনাক সজোৱা হ'ব। ইয়াত বিভিন্ন ব্ৰাইডেল পেকেজ, মেকআপ আৰ্টিষ্ট, স্কিন কেয়াৰ, হেয়াৰ ড্ৰেছৰ সুবিধা উপলব্ধ হ'ব য'ত থাকিব ৰেহাই মূল্য।